হাই গাইজ, ফেচবুকত তিনিটা ছেটিং। যিসকলে ফেচবুক প্ৰফাইল হওক বা পেজ হওক যদি প্ৰফেশ্যনেল মুড কৰিছে তো সেইসকলে এই তিনিটা ছেটিং সদায় চেক কৰি থকাটো জৰুৰী। কিয় এই তিনিটা ছেটিং যদি চেক কৰা হয় তেতিয়াহ'লে তাৰমানে ফেচবুকটো গ্ৰ' কৰাত বা ভিডিঅ' বনোৱাত ধৰি লওক পোষ্ট কৰাত আমাৰ ভাল লাগে, উৎসাহিত হওঁ আমি। তো এই তিনিটা ছেটিং আপোনালোকে সকলোৱে চেক কৰিব। মই দেখাই দিছোঁ স্ক্ৰীন ৰেকৰ্ডিঙত, আপোনালোকে চাওক। এই তিনিটা ছেটিং সদায় চেক কৰিব। এই তিনিটা ছেটিং আপোনালোকৰ যদি পেজ হয় পেজত আহিব, যদি প্ৰফাইল হয় প্ৰফাইলত আহিব। প্ৰফাইলত আহি পেলাই এই যে এড ইয়ৰ ষ্টৰি, ইয়াৰ কাষত যে তিনিটা ডট আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰি মোৰ এইটো প্ৰফাইল হয়, সেইকাৰণে প্ৰফাইল ষ্টেটাছ বুলি আহিছে। তো আপোনালোকৰ যদি পেজ হয় প্ৰফাইল হ'লে প্ৰফাইল ষ্টেটাছ বুলি আহিব, আৰু যদি পেজ হয় পেজ ষ্টেটাছ বুলি আহিব। তো প্ৰফাইল ষ্টেটাছত মই ক্লিক কৰিলোঁ। ক্লিক কৰি তিনিটা দেখিছেনে, ৰেকমেণ্ডেশ্যন, মনিটাইজেশ্যন আৰু মাৰ্কেট প্লেচ, এই তিনিটা এক্টিভ থাকিব লাগিব। চাই লওক, এক্টিভ এক্টিভ এক্টিভ, তিনিটা এক্টিভ আছে, অ'কে। আৰু এই ওপৰত যি RK খান এই ৰাইট চিনটো যে আছে ব্লু টেগটো, এইটো ব্লু হৈ থাকিব লাগিব, ৰাইট চিন হৈ থাকিব লাগিব। তাত যদি ৰঙা পূৰণ চিন আহে তো আপোনাৰ প্ৰফাইলটো ইছ্যু লাগি আছে। তো ইছ্যুৰ কাৰণে মই এক্সট্ৰা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই ল'ব। এই তিনিটা ছেটিংটো এই তিনিটা অপশ্যন আপোনালোকৰ এক্টিভ হৈ থাকিব লাগিব। এইটো সদায় চেক কৰিব। সদায় প্ৰফাইলটো একবাৰ নহয় একবাৰ ইয়াত যাই পেলাই এই তিনিটা সদায় চাব এক্টিভ হৈ আছে না নাই। তো আপুনি ৰেকমেণ্ডেশ্যন ইয়াত ক্লিক কৰিব। ইয়াত লিখা আছে ৰেকমেণ্ডেবল।